এই ফ্ৰেণ্ড আজি লৈ আহিছো এখন নতুন ভিডিঅ' এইটো ভিডিঅ'ত আমি আলোচনা কৰিম পঞ্চায়তৰ খচৰা ভোটাৰ লিষ্টটো প্ৰকাশ পাইছে সেই ভোটাৰ লিষ্টটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব এই বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু যদি এই ভোটাৰ লিষ্টটোত আপোনালোকৰ নামটো অহা নাই বা ভুল হৈছে তেনেহ'লে আপোনালোকে কি কৰিব কেতিয়া ক'ত আপোনালোকে এপ্লাই কৰিব গোটেইবিলাক ডিটেইলছ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ ধৰিছে আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব লগতে আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব ভোটাৰ তালিকাত আপোনাৰ নামটো ভুলকৈ আহিছে নেকি এটা ফোনতে শুদ্ধ কৰিব পাৰিব আপুনি আপোনাৰ নাম ঠিকনা এই ভোটাৰ তালিকাটোত আপোনাৰ নামটো যদি ভুলকৈ আহে তেনেহ'লে আপুনি এতিয়াও সংশোধন কৰিব পাৰিব এতিয়াও সময় আছে আপোনাৰ হাতত প্ৰতিখন জিলাতেই মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ এইটো নম্বৰত আপুনি কল কৰি আপোনাৰ নামটো শুদ্ধ কৰি ল'ব পাৰিব যদি আপুনি কামৰূপ মেট্ৰৰ বাসিন্দা হয় তেনেহ'লে 1803451947 আপোনালোকে কল কৰি আপোনাৰ নামটো সংশোধন কৰি ল'ব পাৰিব যদি আপুনি কামৰূপৰ বাসিন্দা হয় তেনেহ'লে 1803453917 কল কৰি আপুনি সংশোধন কৰিব পাৰিব আপোনাৰ নামটো আৰু যদি আপুনি ধুবুৰী বাসিন্দা হয় তেনেহ'লে আপুনি 1800345391 নম্বৰত আপুনি কল কৰিব বঙাইগাঁওৰ বাসিন্দাসকলৰ বাবে 1800345392 নম্বৰ এনেকৈ প্ৰতিটো জিলাৰে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ ষ্টেট ইলেকশ্যন কমিশ্যন আসাম ৰাজ্যিক নিৰ্বাচন আয়োগ অসমৰ প্ৰতিটো ডিষ্ট্ৰিক্টৰ হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে আপুনি যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপুনি আপোনাৰ হেল্পলাইন নম্বৰত কল কৰি আপুনি আপোনাৰ নামটো যদি ভুল হৈ থাকে তেনেহ'লে আপুনি সংশোধন কৰি ল'ব পাৰিব ইয়াত আপোনালোকে লিষ্টটো চাই ল'ব গোটেইবিলাক লিষ্টটো ইয়াত দিয়া আছে অসমৰ যিমানখিনি ডিষ্ট্ৰিক্ট আছে গোটেইখিনি ডিষ্ট্ৰিক্টৰ হেল্পলাইন নম্বৰ ইয়াত দিয়া আছে এই খচৰা ভোটাৰ তালিকাত যদি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনোবাৰ নাম খেলিমেলি আছে বা বিসংগতি আছে তেনেহ'লে আপুনি কমপ্লেইন কৰিব পাৰিব সেই হেল্পলাইন নম্বৰত তাৰ বাবে সময় দিয়া হৈছে 14 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰৰ ভিতৰত আপুনি কমপ্লেইন কৰিব লাগিব 14 ডিচেম্বৰৰ পৰা আপুনি 21 ডিচেম্বৰৰ ভিতৰত আপুনি কমপ্লেইন কৰিব লাগিব যদি আপোনাৰ কিবা খেলিমেলি আছে বিসংগতি আছে ভোটাৰ লিষ্টটো তাত আপোনালোকে অভিযোগ কৰিব পাৰিব দাবী আপত্তি থাকিলে আপোনালোকে তাত জনাব পাৰিব আৰু যিসকলে কমপ্লেইন কৰিব সেই কমপ্লেইনখিনি 22 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত সংশোধন কৰা হ'ব 22 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰৰ ভিতৰত সংশোধন কৰা হ'ব ভোটাৰ লিষ্ট 30 পৰা 31 তাৰিখৰ ভিতৰত প্ৰকাশ হ'ব পূৰ্ণাংগ ভোটাৰ তালিকাখন এই ভোটাৰ তালিকাখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে সেইটো লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এইটো পেজত আহি যাব প্ৰথমত আপুনি ষ্টেটটো পাব আসামটো দিয়া থাকিব ডিষ্ট্ৰিক্টটো আপোনালোকে নিজে বহুৱাই ল'ব এছেম্বলিটো যিটো আছে সেইটো আপোনালোকে নিজৰ এছেম্বলিটো দিব তাৰপিছত লেংগুৱেজটো আহিব এইটো অসমীয়াত দিব তাৰপিছত কেপচা কোডটো আছে কেপচা কোড বহুৱাই আপোনালোকে তলত অ'কে কৰি দিব অ'কে কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি অলপ তললৈ আহিব তাৰপিছতে আপোনাৰ অঞ্চলৰ ভোটাৰ লিষ্টটো ইয়াত আহি যাব আপোনাৰ যিটো কেন্দ্ৰ হয় কেন্দ্ৰটোত ডাউনলোড অপশ্যনত অ'কে কৰাৰ লগে PDF ফাইলটো ডাউনলোড হৈ যাব আপোনাৰ মোবাইলত এনেকৈ আপোনালোকে অতি সহজে ভোটাৰ তালিকাখন ডাউনলোড কৰি আপোনালোকে চাব পাৰিব আপোনাৰ নিজৰ নামটো আজিৰ ভিডিঅ'টো এইখিনি আছিলে আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে এই বিষয়ে লগ হ'ব নেক্সট ভিডিঅ'ত